নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আসাম পুলিচ তথা অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ওয়াইজ ক্লাছবোৰ ইম্পৰ্টেন্ট সিলেক্ট কৰা হয়। আজি টপিক ডিসকভাৰী এণ্ড ইনোভেশন, যেনে ইলেক্ট্ৰিক বাল্ব কোনে আৱিষ্কাৰ কৰিছে, ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছে, ফোন কোনে আৱিষ্কাৰ কৰিছে, টিভি কোনে আৱিষ্কাৰ কৰিছে, এনেধৰণে প্ৰশ্ন উত্তৰ আপোনালোকে এই ভিডিঅ'ত পাব। ভিডিঅ'খন অতি গুৰুত্বপূৰ্ণ হ'ব। বন্ধুগণ, সম্পূৰ্ণ ভিডিঅ' চাব আৰু ভিডিঅ'খন যদি আপোনালোকৰ বাবে উপকাৰী হয় তেনেহলে ভিডিঅ'খন লাইক কৰিব, কমেন্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব। দেন লেটস ষ্টাৰ্ট দা ক্লাছ। আজিৰ প্ৰথম প্ৰশ্ন, মাধ্যাকৰ্ষণ শক্তিৰ সূত্ৰ কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে? মাধ্যাকৰ্ষণ শক্তিৰ সূত্ৰ কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে? ইয়াত 4টা বিকল্প দিয়া আছে। তাৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন এ, আইজাক নিউটন। আইজাক নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ প্ৰশ্ন চাও। 2 নম্বৰ প্ৰশ্ন, টেলিফোন আৱিষ্কাৰ তলত দিয়া কোন গৰাকী পদাৰ্থ বিজ্ঞানীয়ে কৰিছিল? ইয়াত 4টা বিকল্প দিয়া আছে। তাৰি ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন বি, আলেকজাণ্ডাৰ গ্ৰাহাম বেল। আলেকজাণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন চাও। 3 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ যে প্ৰাণীৰ দেহৰ দৰে আঘাত উত্তেজনাৰ সঁহাৰি দিয়ে কোনজন ভাৰতীয় বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বন্ধু। উদ্ভিদৰ যে প্ৰাণী দেহৰ দৰে আঘাত উত্তেজনাৰ সঁহাৰি দিয়ে কোনজন ভাৰতীয় বৈজ্ঞানিকে আৱিষ্কাৰ কৰে? ইয়াত 4টা বিকল্প দিয়া আছে। তাৰি ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন সি, জগদীশ চন্দ্ৰ বসু। জগদীশ চন্দ্ৰ বসুৱে আৱিষ্কাৰ কৰিছিল যে উদ্ভিদৰ দেহা মানুহৰ অৰ্থাৎ প্ৰাণীৰ দেহাৰ দৰে উত্তেজনা বা সঁহাৰি দিয়ে। 4 নম্বৰ প্ৰশ্ন চাও। 4 নম্বৰ প্ৰশ্ন, ষষ্ঠ শতিকাৰ কোন গৰাকী জ্যোতিৰ্বিদে বৃহৎ সংহিতা আৰু পঞ্চ সিদ্ধান্ত দিছিল? ষষ্ঠ শতিকাৰ কোন গৰাকী জ্যোতিৰ্বিদ বৃহৎ সংহিতা আৰু পঞ্চ সিদ্ধান্ত দিছিল? ইয়াত 4টা বিকল্প আছে। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন ডি, বৰাহমিহিৰ। বৰাহমিহিৰে বৃহৎ সংহিতা আৰু পঞ্চ সিদ্ধান্ত দিছিল। ইয়াৰ পিছৰ প্ৰশ্ন চাও। 5 নম্বৰ প্ৰশ্ন, ডিডিটি আৱিষ্কাৰ কৰিছিল। ডিডিটি আৱিষ্কাৰ কৰিছিল। ইয়াত 4টা বিকল্প দিয়া আছে। তাৰি শুদ্ধ বিকল্প হ'ব অপচন সি, পল মিলাৰ। পল মিলাৰে ডিডিটি আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন চাও। উৰাজাহাজ কোনে উদ্ভাৱন কৰিছিল? উৰাজাহাজ কোনে উদ্ভাৱন কৰিছিল? ইয়াত 4টা বিকল্প দিয়া আছে। তাৰি শুদ্ধ বিকল্প হ'ব অপচন এ, ৰাইট ব্ৰাদাৰ্ছ। ৰাইট ব্ৰাদাৰ্ছে উৰাজাহাজ উদ্ভাৱন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন চাও। 7 নম্বৰ প্ৰশ্ন, প্ৰিন্টিং প্ৰেছ বা ছাপাশাল কোনে উদ্ভাৱন কৰিছিল? প্ৰিন্টিং প্ৰেছ বা ছাপাশাল কোনে উদ্ভাৱন কৰিছিল? ইয়াত 4টা বিকল্প দিয়া আছে। তাৰি ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন এ, গুটেনবাৰ্গ। গুটেনবাৰ্গে প্ৰিন্টিং প্ৰেছ বা ছাপাশাল উদ্ভাৱন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন চাও। 8 নম্বৰ প্ৰশ্ন, এয়াৰ কণ্ডিশ্যনাৰ অৰ্থাৎ শীত তাপক নিয়ন্ত্ৰক যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল? এয়াৰ কণ্ডিশ্যন কোনে উদ্ভাৱন কৰিছিল প্ৰশ্ন সুধিছে। 4টা বিকল্প দিয়া আছে। তাৰি ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন সি, কেৰিয়াৰ। কেৰিয়াৰে এয়াৰ কণ্ডিশ্যনাৰ উদ্ভাৱন কৰিছিল বা ইনভেনশ্যন কৰিছিল। 9 নম্বৰ প্ৰশ্ন, হাইড্ৰজেন কোনে আৱিষ্কাৰ কৰিছিল? হাইড্ৰজেন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত 4টা বিকল্প দিয়া আছে। তাৰি শুদ্ধ বিকল্প অপচন ডি, কেভেণ্ডিছ। কেভেণ্ডিছে হাইড্ৰজেন আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন চাও। 10 নম্বৰ প্ৰশ্ন, আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আগবঢ়াইছিল? আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আগবঢ়াইছিল? ইয়াত 4টা বিকল্প দিয়া আছে। তাৰি শুদ্ধ বিকল্প হ'ব অপচন এ, আইনষ্টাইনে হ'ব উত্তৰ। আপেক্ষিকতাবাদৰ তত্ত্ব দিছিলে আইনষ্টাইনে। বন্ধুগণ, ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে লাইক কৰিব। ইয়াৰ পিছৰ প্ৰশ্ন চাও। 11 নম্বৰ প্ৰশ্ন,
ফাউণ্টেন পেনৰ কোনে উদ্ভাৱন কৰিছিল ফাউণ্টেন পেন কোনে উদ্ভাৱন কৰিছিল ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন ডি ৱাটাৰমেন ফাউণ্টেন পেন উদ্ভাৱন কৰিছিল বন্ধুগণ আপোনালোকে ফাউণ্টেন আৰু ৱাটাৰ চাব ট্ৰিক যদি দিয়ে আপোনালোকে মনত ৰাখিব ৱাটাৰ বা ফাউণ্টেন পেন দুটা বস্তু মনত ৰাখিলে হ'ল ফাউণ্টেনৰ কি হয় ৱাটাৰে ওলায় আপোনালোকে ৱাটাৰমেন মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্ন চাও 5 নম্বৰ প্ৰশ্ন পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰ ভিতৰত শুদ্ধ বিকল্প অপচন এ আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল 13 নম্বৰ প্ৰশ্ন টেলিভিছনৰ উদ্ভাৱন কোনে কৰিছিল ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰ ভিতৰত শুদ্ধ বিকল্প অপচন এ জে এল বেয়াৰ্ডে টেলিভিছন আৱিষ্কাৰ কৰিছিল আপোনালোকে বিয়াৰ্ড দি মনত ৰাখিব 14 নম্বৰ প্ৰশ্ন ডাইনামাইটৰ উদ্ভাৱন কৰা বৈজ্ঞানিকজন হ'ল চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন বি আলফ্ৰেড নবেলে ডাইনামাইট উদ্ভাৱন কৰিছিল আৰু আলফ্ৰেড নবেলৰ নামতেই নবেল পুৰস্কাৰ দিয়া হয় মনত ৰাখিব এই কথাও ইয়াৰ পিছৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্ন অক্সিজেনৰ আৱিষ্কাৰক কোন ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰ ভিতৰত শুদ্ধ বিকল্প অপচন এ জেবিল প্ৰিষ্টলে অক্সিজেন আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন চাও 16 নম্বৰ প্ৰশ্ন কম্পিউটাৰ কোনে উদ্ভাৱন কৰিছিল ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰি শুদ্ধ বিকল্প অপচন সি চাৰ্লছ বেবেজে কম্পিউটাৰ উদ্ভাৱন কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন চাও 17 নম্বৰ প্ৰশ্ন মোবাইল ফোন কোনে উদ্ভাৱন কৰিছিল ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰি শুদ্ধ বিকল্প অপচন এ মাৰ্টিন কপাৰে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল 18 নম্বৰ প্ৰশ্ন গ্ৰহৰ গতি কোনে আৱিষ্কাৰ কৰিছিল ইয়াত চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপচন হ'ব অপচন বি কেপলাৰে গ্ৰহৰ গতি আৱিষ্কাৰ কৰিছিল 19 নম্বৰ প্ৰশ্ন ৰেডিঅ' কোনে উদ্ভাৱন কৰিছিল ইয়াত চাৰিটা অপচন দিয়া আছে তাৰি শুদ্ধ অপচন হ'ব অপচন সি মাৰ্কনিয়ে ৰেডিঅ' উদ্ভাৱন কৰিছিল 20 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন আৰু লাষ্টত আপোনালোকৰ কাৰণে এটা প্ৰশ্ন সুধিম যাৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত দিব বন্ধুগণ আপোনালোকে যে ইমানলৈকে চাইছে তেনেহলে মোৰ ভিডিঅ' লাইক কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিব 20 নম্বৰ প্ৰশ্ন বিদ্যুৎ ভাল্ব কোনে উদ্ভাৱন কৰিছিল ইয়াত চাৰিটা বিকল্প দিয়া আছে তাৰি শুদ্ধ বিকল্প হ'ব অপচন এ থমাস এডিসনে বিদ্যুৎ বাল্ব উদ্ভাৱন কৰিছিল 21 নম্বৰ প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত দিব সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত দিব বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম